আসসালামু আলাইকুম এভরিওয়ান ওয়েলকাম টু মাই চ্যানেল শেখ মুসাদ্দেক ইনফরমেশনাল সো আজি নতুন এটা ভিডিওর হইতে আহিলো কারণ মেরিট লিস্ট ওলাই গল স্পট এডমিশনের কারণে যিহতে এপ্লাই করেছিল স্পট এডমিশনের কারণে ফার্স্ট দুটা রাউন্ডত যার নাম অহা নাছিল স্পট এডমিশনের কারণে এপ্লাই করা হয়েছিল আৰু সিহঁতৰ মেৰিট লিষ্ট ওলাই গৈছে আৰু তোমালোকে এতিয়া মেৰিট লিষ্টত নাম চাব পাৰা নাম চাই যদি তোমাৰ নাম আছে তেনেহ'লে তুমি গৈ কিনে এডমিশন লৈ ল'ব পাৰা সো কোনোবাই ভাবিব পাৰে যে স্পট এডমিশনৰ কাৰণে বেলেগ কিবা ধৰণৰ ডকুমেণ্ট বেলেগ কিবা লাগে নেকি এইটো কথা নহয় ডকুমেণ্ট সকলৰ কাৰণে সেম লাগিব আৰু যিখিনি ডকুমেণ্ট গাইডলাইনছত দিয়া আছে তোমালোকে ডকুমেণ্টছখিনি লৈ যাবা আৰু কোনোবাই ফ্ৰী এডমিশনৰ কাৰণে যাব পাৰে আৰু সিহঁতৰ কাৰণে দৰকাৰ হ'ব তোমালোকৰ BPL কাৰ্ডখন আৰু নহলে ইনকাম লাগিব ইনকাম সাৰ্টিফিকেট আৰু তোমালোকৰ ইনকাম সাৰ্টিফিকেটত তোমাৰ বছৰেকৰ যেটো ইনকাম এটো 3 লাখতকৈ কম হ'ব লাগিব আৰু লগতে লাগিব তোমাক পোষ্ট কাৰ্ড সাইজৰ 2 কপি মান ফটো লাগিব আৰু এটা গাছ ৰুৱা পুলিৰ হৈতে আৰু পাসপোর্ট সাইজ ফটো লাগিব যদি তুমি ফি ওয়েভার হয় আৰু যদি তুমি ফ্রি এডমিশন বিচৰা তেনেহলে এইখিনি বস্তু লাগিব আৰু যদি আৰু এটা ইয়াত ইম্পৰ্টেন্ট কথা হয় যদি কোনোবা এনেকুৱা ষ্টুডেন্ট আছে যে হায়াৰ সেকেন্ডাৰী পাস কৰাৰ পিছত কোনোবা কামত আছিল নাইবা কিবা বেলেগ কিবা এন্ট্ৰেন্স এক্সামৰ কাৰণে ট্ৰাই কৰি আছিল আৰু এতিয়া ভাবিছে যে এডমিশন ল'ব অৰ্থাৎ যাৰ গ্যাপ আছে মাজতে সেই সকল ষ্টুডেন্টছৰ কাৰণে ফ্ৰী এডমিশন পাবনে নাই ইয়াৰ এনসার হৈছে যে এইটো কলেজ ভেদে হয় কোনোবা কলেজত এইটো এলাউ কৰে ফ্ৰী এডমিশন আৰু কোনোবা কলেজত ফ্ৰী এডমিশন এইটো গ্যাপৰ কাৰণে এলাউ নকৰে সো তোমালোকে যিহতৰ গ্যাপ আছে হিয়তে এইখিনি যদি কোনোবা কলেজত যদি এইটো এলাউ কৰে তেনেহলে তোমালোকে সেইখিনি বস্তু ল'ব পাৰা যেখিনি ডকুমেন্ট লাগে ফ্ৰী এডমিশনৰ কাৰণে আৰু যদি কোনোবা কলেজত এটো নালাগে আগতীয়াকৈ খৰচ কৰিবলৈ দৰকাৰ নাই আৰু তাতে গৈ শুনি তাৰ পিছত তোমালোকে এটো কাম কৰিবা আৰু তোমালোকৰ পৰা যদি ফ্ৰী এডমিশন নহয় তোমালোকৰ পৰা ফিস ল'ব 7000 ৰ ওপৰত 7000 ৰ ওপৰত কিবা এটা ল'ব তোমালোকৰ পৰা ফিস আৰু সো তোমালোকে সেইখিনি ব্যৱস্থা আগতে কৰি লৈ যাবা সো অল দা বেষ্ট ষ্টুডেন্ট গুড লাক আসসালামু আলাইকুম